আমরা খালি একলা আসি না, মেলা লোক আছে। এই হালিম আর কয়েকটা লোক আছে ওই যে ইন্ডিয়ার বর্ডারে দিয়ে। বাংলাদেশৰ পৰিস্থিতিৰ পিছতে সীমান্তত বৃদ্ধি কৰা হৈছিল নিৰাপত্তা, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা সত্ত্বেও ৰহস্যজনকভাৱে পোহৰলৈ আহিল বিস্ফোৰক তথ্য। সোমবাৰে ধুবুৰী সীমান্তৰে 17 বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ ঘটনা উদঙাইছে নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ। আমরা 17 জন আসার কারণে আমরা রাত্রে রাত্রে আমাদের এক বাড়ি থেকে আরেক বাড়ি নদী পারাপার করছে, জঙ্গলে জঙ্গলে রাখছে, মেলা লোক আছে। সীমান্তয়েদি অসমত প্ৰৱেশ বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচবুক পোষ্টত কোৱা হৈছে, অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰক বাংলাদেশী কৰ্তৃপক্ষক ঘূৰাই দিয়া হয়। অনুসন্ধানত প্ৰকাশ পাইছে যে লিপি আখতাৰে 24 ঘণ্টাতকৈ অধিক কাল বাছ আৰু নাৱেৰে যাত্ৰাৰ পাছত 18 আগষ্টত পুৱতি নিশা দক্ষিণ শালমৰাৰ শুকচৰৰ এটা ঘৰত আশ্ৰয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য'ত অসম আৰক্ষীৰ হাতত ধৰা পৰে। আকৌ যোৱা নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা 3জন বাংলাদেশী নাগৰিকক আটক কৰে। তেওঁলোকে চেন্নাইলৈ যোৱাৰ উদ্দেশ্য লৈছিল। অসম আৰক্ষীৰ প্ৰচেষ্টাত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়। এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট। এতিয়া প্ৰশ্ন হৈছে, প্ৰকৃতাৰ্থত ধুবুৰী সীমান্তয়েদি কিমানজন বাংলাদেশে প্ৰৱেশ কৰিছিল অসমত? সেয়া শুনক অসম আৰক্ষীয়ে আটক কৰা বাংলাদেশী লিপি আখতাৰৰ মুখেদি। দেশ বাংলাদেশ। এই জায়গা থেকে আমার গার্মেন্টসে এক ভাবির সাথে যোগাযোগ হয়ে দালালের সাথে আমার যোগাযোগ হয়েছে। ও বুঝতে দেয় নাই যে ও দালাল। আমরা খালি একলা আসি না, আমরা 17 জন আসার কারণে আমরা সাহস পাইছি যে হয়তো ওরা যাই কইতাছে সত্যি। রাত্রে রাত্রে আমাদের এক বাড়ি থেকে আরেক বাড়ি নদী পারাপার করছে, জঙ্গলে জঙ্গলে রাখছে। এই হালিম আর কয়েকটা লোক আছে ওই যে ইন্ডিয়ার বর্ডারে দিয়ে, মেলা লোক আছে ওদিকে। ও এক হাতের থেকে আরেক হাতে দেয়, এক হাতের থেকে আরেক হাতে দেয়। হয়, লিপি আখতাৰ সহ সৰ্বমুঠ 17 জন বাংলাদেশীয়ে প্ৰৱেশ কৰিছিল অসমত। এগৰাকীক কৰায়ত্ব কৰিলে অসম আৰক্ষীয়ে, আৰু 16 জন বাংলাদেশী ক'ত হেৰাল। অসমৰ ক'ত আত্মগোপন কৰি আছে 16 জন বাংলাদেশীয়ে। ধুবুৰী সীমান্তয়েদি অসমত প্ৰৱেশ কৰা বাংলাদেশীৰ প্ৰকৃত সংখ্যা কিমান? আৰক্ষীৰ চকুত ধুলি দি নিতৌ অসমত প্ৰৱেশ কৰি আছে নেকি বাংলাদেশী? সীমান্তত নিৰাপত্তা ৰক্ষী যদি ইমানেই সষ্টম হৈ আছে, তেন্তে কিয় এতিয়াও সন্ধান উলিয়াব পৰা নাই আন অনুপ্ৰৱেশকাৰীৰ? যদিহে সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি অনুপ্ৰৱেশ অব্যাহত থাকে, তেন্তে অসম হৈ পৰিবগৈ বাংলাদেশীৰ চৰণীয়া পথাৰ।